নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তীত উদযাপন সমিতিৰ তথা সমূহ সেৱকী আৰু ইয়াত উপবিষ্ট বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকল আৰু অভিভাৱকসকল আৰু সন্মানীয় ৰাইজ সকলোকে শ্ৰদ্ধা অনুসাৰে মই সেৱা নিবেদন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। এটা বিষয়ত সোমাই আছিলোঁ, যদিও এইটোৰ লগত ৰিলেটেড বিষয়ে, তথাপি নিজে এটা সংলাপ ক'ম বুলি মই প্ৰস্তুতো হৈ অহা নাই। তথাপিতো ভাতৃপ্ৰতিম বাবুল বৰাৰ আৰু আপোনালোকৰ আজ্ঞা শিৰ পাতি লৈ সৰু সৰু দুটা সংলাপ মই আপোনালোকক আগত দাঙি ধৰিম। প্ৰথমতে শকুনি কৰিছোঁ। আজি যিহেতু ইয়াত প্ৰতিযোগীয়ে শকুনি প্ৰতিশোধৰ নাটকৰ শকুনি ডাইলগ সংলাপ নিক্ষেপণ কৰি গৈছে, গতিকে তেওঁ আঘাতো পাব নালাগে যিজনে কৰি গৈছে। ইমান চেষ্টা কি হলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ জন্মৰ সাধনাৰ সফলতা দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন সন্নসেৱী। তুমি শত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই কত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাত আৰু মতে কিমান প্ৰভেদ, অথচ তুমি মোৰ কিমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা, স্নেহৰ মাতুল আৰু বেছি নাই। দিগন্ত প্ৰহাৰী লাহ লাহ জিভা মেলি অগ্নি জ্বলি উঠিছে। দুটি কৰি পতংগ তাতে যাব লাগিছে। কাৰ সাধ্যতাকে নিবাৰণ কৰে, কাৰ সাধ্যতাকে নিৰ্বাপিত কৰে? হে নাৰায়ণ, মূৰ্খ মানৱ, এফালেদি তেজৰ ঢৌ উঠিছে আৰু তই আনফালে সংগীতৰ ৰাগিনী তুলিছ, আৰু মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধ ধৰিছ। তই ঠিক কৰিছ, তই আনন্দ কৰ, উৎসৱ কৰ, তই মহৎ উৎসৱ কৰ। অলপতে হস্তিনাপুৰ যায়, অলপতে দুৰ্যোধন যায়, অলপতে কুৰুকুল যায়। তই আনন্দ কৰ, উৎসৱ কৰ, তই মহৎ উৎসৱ কৰ। লক্ষ্য কৰিবলৈ কৈছিলে দক্ষৰ সতীক বিবাহৰ স্থলীলৈ লৈ আহিছে। সতীয়ে কান্দি কান্দি আহিছে, সতীক বুজাই বুজাই আহি আছে দক্ষই। নাকান্দিবি আই, তোৰ আজি শুভ লগ্ন চাপিছে ওচৰ। চাচোনাই, তোৰ স্বয়ম্বৰৰ নিমিত্তে তোৰ এই পিতৃ দক্ষ প্ৰজাপতিয়ে কি অভিনৱ সাজেৰে সজাইছো এই স্বয়ম্বৰস্থলী। পিতৃদেৱ, গুৰুদেৱ আৰু আমন্ত্ৰিত নিপতিবৃন্দ তোৰ বাবেই কৰিছে অপেক্ষা। যাই যা, পিতৃ মাতৃ দুয়োৰে দিছো আশীৰ্বাদ, বিধতাৰ আশীষ নিৰ্মালি শিৰ পাতি লৈ যা, আগবাঢ়ি যা। পিতা পিতা, নাকান্দিবি আই, ধীৰ ভাৱে স্থিৰ হৈ
ভালদৰে কৰি বিবেচিত যাকেই হয় মনোভূত তেওঁৰ গলতেই তোৰ সৌ পৰমাল্য কৰিবি অৰ্পণ পিতা যায় যা পিতা আই পিতা আই পিতা আই ক্ষমা কৰা কথোপক ক্ষমা কৰা অভাগিক তোমাৰ কি হল আই উপস্থিত সভাৰ মাজত উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা কি কলিহতী বিশ্বৰ এই মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা পিতা তেনেহলে কয় কোন তেওঁ কি নাম থাকে ক'ত নিজেই পাঠ্যৰ্থলৈ আদৰি আনিম মই এই স্বয়ম্বৰ সভালৈ পিতা যিজনৰ ৰাতুল চৰণ আজীৱন কৰি আছো ধ্যান আজীৱন কৰিছ ধ্যান পিতা আজীৱন কৰি আছো ধ্যান নাই সেই মহাদেৱ এই সভাৰ মাজত হতে তই সেই শংকৰৰ নাম কৰিছ উচ্চাৰণ আৰু সেই শংকৰৰ গলতে তোৰ এই বৰ অমাল্য কৰিবি অৰ্পণ পিতা নাই 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 পিতা আজলি তনয়া মোৰ কি বুজিবি তই সংসাৰৰ মহিমা হেৰ তই নাজান নে শিৱৰ বিষয়ে পিতা তই নাজান শিৱৰ বিষয়ে শুন সতী শুন জটাধাৰী ভংগ শংকৰ ডিঙিত সৰ্পমালা গাত ভস্ম ধুলা হল হল বিপান কৰা নীলকণ্ঠৰ বিভৎসৰূপে দেখিলেই গানুম তোৰ উঠিব শিয়ৰি পিতা অকল সিমানেই নহয় আই অকল সিমানেই নহয় জীৱনৰ এনে এক পবিত্ৰ মুহূৰ্তত মহান নিবাসী সেই ভংগ শংকৰৰ নাম উচ্চাৰণ কৰি অপবিত্ৰ নকৰিবি তই এই সুমহান স্বয়ম্বৰস্থলী মনস্তাপ নিৰ্বিদক্ষকে হিমাদ্ৰীৰ সদৃশ মোৰ এই উচ্চশীৰ তই নকৰিবি অৱনত